আজি এই দুখৰ ক্ষণত ন্যায় প্ৰাপ্তিৰ যুঁজৰ এই বিশেষ ক্ষণত সকলোলৈকে মই সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি সকলোৱে একেলগে সমস্বৰে ঐক্যবদ্ধভাৱে ক'ব খুজিছোঁ আমি জুবিনদাৰ মৃত্যুৰ ন্যায় পাবই লাগিব তাৰ কোনো বিকল্প নাই আজি এটা মাহ সম্পূৰ্ণ হোৱাৰ পাছত ৰাইজৰ মনত দুটা কথা এটা জুবিনদাক জীয়াই ৰাখিব লাগিব দ্বিতীয় ন্যায় পাব লাগিব জুবিনদাক জীয়াই ৰাখিবৰ কাৰণে আজি সংকল্প লোৱাৰ দিন মই ভাবোঁ যে তেখেতৰ সৃষ্টিশীল সকলো প্ৰতিভা অসমৰ গাঁৱে ভূঞে উঠি অহা বহু হাজাৰ হাজাৰ বছৰলৈকে অনাদি অনন্ত কাললৈকে তেওঁৰ এই সৃষ্টিশীলতাই যাতে আমাৰ হৃদয়ত কম্পন তুলিব পাৰে তাৰ কাৰণে আমি প্ৰথম দায়িত্ব পালন কৰিব লাগিব দ্বিতীয় তেখেতৰ আদৰ্শ অলপ আগতে কোৱা যেতিয়া এগৰাকী মানুহে জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই বুলি ক'ব পাৰে সেই মহান আদৰ্শৰ প্ৰতি যাতে সমগ্ৰ অসমৰ সমগ্ৰ পৃথিৱী সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তৰ জনতাই যাতে সদায় শ্ৰদ্ধাশীল হৈ থাকে সেই আদৰ্শক জীয়াই ৰাখিবৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগিব জুবিন গাৰ্গ ডাঙৰীয়া জুবিনদা কেৱল মাত্ৰ গান গোৱা শিল্পীয়ে নহয় বোলছবি দুখনমান বনাই দিয়া এগৰাকী শিল্পীয়ে নহয় জুবিন গাৰ্গ এটা সত্তা হৈ পৰিলে ঠিকেই কৈছে লোকনাথ গোস্বামী ডাঙৰীয়াই যে আমি আগতে জুবিন গাৰ্গৰ পাঠ পঢ়া নাছিলোঁ তেওঁৰ জীৱনৰ খোলা কিতাপ পঢ়ি চোৱা নাছিলোঁ কিন্তু আমি অৱশ্যে জুবিনদাৰ গান শুনি শুনি ডাঙৰ হৈছোঁ পথাৰত যেতিয়া ভলী খেলি আছিলোঁ পথাৰত যেতিয়া লং জাম্প মাটি খানি থোৱা লং জাম্পৰ ফিল্ডত যেতিয়া জঁপিয়াই আছিলোঁ তেতিয়াই ফিলিপছৰ টেপত বাজি উঠিছিল অনামিকা তেতিয়াই বাজি উঠিছিল এইবোৰ মায়া মাথো মায়া সেই গান শুনি শুনিয়ে ডাঙৰ হোৱা মানুহ আমি জুবিনদাৰ গানৰ লগত ডাঙৰ হৈছোঁ গতিকে আমি সেইকাৰণে মনোদাক কৈ আছোঁ কৈ থাকিলে গাই থাকিলে চব লিৰিক্স আহি থাকে ইটোৰ পিছত ইটো কিন্তু মই জুবিনদাৰ গোটেই গানবোৰ সংগ্ৰহ কৰা যিটো সংগ্ৰহালয় আমাৰ ভাইটি এটাই কৰিছে তালৈ গৈছিলোঁ তেওঁৰ জুবিনদাৰ অন্ত্যেষ্টিক্ৰিয়া হোৱাৰ পাছত দেখি মই নিজেও একেবাৰে অতি আচৰিত হৈ পৰিলোঁ সকলো বিচাৰি আনিছে এনেকুৱা এটা কেছেট বিচাৰি আনিছে $25,000 পশ্চিমবংগত বাঙালীত গাইছিলে এটা কেছেট বিচাৰি নাপায় $25,000 খৰচা কৰি আনিছে গতিকে সেইটো তাত থিয় হ'লে গম পাব যে জুবিনদাই তেওঁৰ সৃষ্টিৰ বিশালতা হীৰেণ গোহাঁই কৈছে যে তেওঁৰ গানবোৰত কেৱল মাত্ৰ পেনপেনীয়া প্ৰেম থকাই নাই তেওঁৰ গানৰ মাজত থকা গীতি সাহিত্য গানৰ মাজত থকা শিল্প চেতনা সমতাৰ বাণী পলিটিক্স নকৰিবা বন্ধু বিষ্ণুপ্ৰসাদ ৰাভাক তেওঁক কোৱা তেওঁৰ মহানতাক লিখা গান হুৰ হুৰাই দে এইবোৰ গানত থকা যিটো ছ'চিয়েল মেছেজ যিটো সামাজিক যিটো বাৰ্তা সেই বাৰ্তাই জনগণক জাগৃত কৰিছে জীয়াই ৰখাৰ শক্তি আৰু সাহস দিছে যি সময়ত আমাৰ অসমত বিভিন্ন ধৰণৰ মানে সাংস্কৃতিক প্ৰভুত্ববাদ আৰম্ভ হৈছিলে বেলেগ বেলেগ জেগাৰ পৰা এতিয়া তেওঁ যিহেতু জুবিনদা সকলোৰে সীমনা অতিক্ৰম কৰিলে মই জেগাবোৰ ক'ব খোজা নাই ভাষাও ক'ব খোজা নাই সেই সময়ত প্ৰভুত্ববাদী আগ্ৰাসন চলাৰ সময়তে জুবিনদাই আমাৰ গানবোৰ আমাৰ যে 40টা ভাষাত 38,000 গান গালে সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক যদি বড়োৰ পৰা সুৰ বুটলি আনিছে তেতিয়াহ'লে কাৰ্বি আৰু তিৱাসকলৰ পৰা আনিছে মিচিং সকলৰ পৰা আনিছে আহোমসকলৰ পৰা আনিছে মৰাণসকলৰ পৰা আনিছে মটকসকলৰ পৰা আনিছে ৰাভাসকলৰ পৰা আনিছে সকলো জাতি জনগোষ্ঠীৰ তেওঁলোকৰ সুৰ তেওঁৰ গানত মিশ্ৰিত কৰি হিয়া উজাৰি য'ত য'ত যিবোৰ গান লিখিছে আপোনালোকে চাব যে জুবিনদাৰ গীতি সাহিত্যৰ যিটো শক্তি কিমান ওপৰত যিবোৰ তেওঁ নিজে লিখিছে তেওঁৰ শিল্প চেতনা কিমান সূক্ষ্ম সেই কথা তেওঁৰ আদৰ্শ সেইকাৰণে এইগৰাকী মানুহে যেতিয়াই সংকট আহিছে তেতিয়াই থিয় হৈছে কাকো ভয় কৰা নাই কাকো খাতিৰ কৰা নাই নকৰি মূল কথাটো কৈছে যে মোৰ এইটো হ'ব লাগিব এইটো মই হ'বলৈ নিদিওঁ গতিকে সেইগৰাকী
সেই আদৰ্শৰ মাজত জীয়াই থকা জুবিন দাক জীয়াই ৰাখিব লাগিব সেইখন সমাজ আৰু সেইখন পৃথিৱী জিলিকাই ৰাখিব লাগিব সেইখন অসমীয়া সমাজক একত্ৰিত কৰাৰ মানৱতাৰ জয়গান গোৱাৰ জাতি জনগোষ্ঠীসমূহক সকলোকে নিজৰ মহানতাৰ জয়গান গোৱাৰ সেই আদৰ্শক আমি জীয়াই ৰাখিব লাগিব তেহে জুবিন গাৰ্গক জীয়াই ৰাখিব পাৰিম এইটো মই অন্তকৰণে বিশ্বাস কৰোঁ দ্বিতীয় কথা ন্যায় বিচাৰিছো সকলোৱে ন্যায় বিচাৰিছে কোনোবাই কয় যে 30 দিনত ন্যায় দিব পাৰিবনে এইটো আইনে ক'ব পাৰিবনে নোৱাৰে তাতকৈ ডাঙৰ কথা আইনী যুঁজখন চলাই থাকোঁতে কৰি থকা কাম কাজ তেওঁলোকৰ কাছৰাজি যিটো চলি আছে সেইটোক লৈ মানুহৰ প্ৰশ্ন আহিছে সেইকাৰণে মানুহে প্ৰশ্ন কৰিছে যে আমি ন্যায় পাম নে নাপাম প্ৰশ্ন তাত আৰু ন্যায় চলাই থকা যিসকল মানুহ আছে ন্যায় প্ৰক্ৰিয়া চলাই থকা সেইসকল মানুহৰ কথা কাম ধৰণ ক্ৰিয়াকাণ্ড এইবোৰে আমাৰ মানুহৰ মাজত প্ৰশ্ন উত্থাপিত কৰিছে স্বাভাৱিক প্ৰশ্ন আহিব আজি এমাহ বহু কথা ক'ব খোজা নাই তথাপিও আমি ছাৰে ক'বৰ দৰে যে ৰাজনীতি নকৰিবলৈ কোৱাৰ কথা নাই যিসকলে স্বাৰ্থন্বেষী ৰাজনীতি কৰে যিসকলে অন্যায়ৰ কাৰণে ৰাজনীতি কৰে যিসকলে অনীতিৰ কাৰণে ৰাজনীতি কৰে সেই ৰাজনীতিক মষিমূৰ কৰিবৰ কাৰণে সত্য আৰু ন্যায় প্ৰতিষ্ঠা কৰিবৰ কাৰণে ৰাজনীতি কৰিব লাগিব হাজাৰবাৰ কৰিম লক্ষবাৰ কৰিম কেতিয়াও পিছ হুৰু কিনা এইটো স্পষ্ট কথা আজি এই ক্ষণত জুবিনদাৰ আদৰ্শ জীয়াই ৰাখিবৰ কাৰণে সংকল্প ল'ব লাগিব সেইখন সমাজ জীয়াই ৰাখিবলৈ সংকল্প ল'ব লাগিব পৰিৱেশ জীয়াই ৰাখিবৰ কাৰণে পাৰিপাৰ্শ্বিকতা গছ জীয়াই ৰাখিবৰ কাৰণে পশু পক্ষী জীয়াই ৰাখিবৰ কাৰণে আজি সংকল্প লোৱাৰ সময় সংকল্প আমি ল'ব লাগিব আৰু এই ক্ষণত মই নেদেখা জনৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ জুবিনদাৰ বৌ গৰিমা বৌক যাতে শক্তি দিয়ে তেওঁৰ ভগ্নী পালমি বৰঠাকুৰক যাতে শক্তি দিয়ে যাতে এই নিষ্ঠুৰ বাস্তৱৰ সৈতে যাতে তেওঁলোকে যুঁজিব পাৰে তেওঁলোকক যাতে নেদেখাজনে শক্তি দিয়ে সত্য প্ৰতিষ্ঠাৰ কাৰণে ন্যায় প্ৰতিষ্ঠাৰ কাৰণে তেওঁলোকে অবিৰতভাৱে যাতে যুঁজি থাকিব পাৰে তাৰ কাৰণে নেদেখাজনে যাতে তেওঁলোকক শক্তি দিয়ে ময়ো তেখেতসকলৰ ওচৰত প্ৰাৰ্থনা বিনম্ৰতাৰ নিবেদন কৰিছোঁ গতিকে ৰাইজ আজি আমি এই স্মৃতিচাৰণ সভাত আমি এই কথা বতৰাবোৰ এইকাৰণে অনুকিয়াইছোঁ এতিয়া বহু ধৰণৰ কথা বতৰা এতিয়া কোনোবাই ৰাজপথত তেওঁলোকে আহিব খুজিছে অহাত আপত্তি নাই কিন্তু কথা হ'ল যে তেওঁলোকেই চৰকাৰ চলাই আছে গতিকে তেওঁলোক যদি ৰাজপথত আজি আহিব লগা হৈছে ন্যায় বিচাৰি কাইলৈ ভগৱানে নকৰক CID আৰু SIQ যদি ৰাজপথত ওলাই ন্যায় বিচাৰি তেতিয়াহে হাহাকাৰ কথা হ'ব ডাঙৰ কথা হ'ব মই গতিবিধি ভাল দেখি থকা নাই সেইকাৰণে কথাটো কৈ যাব খুজিছোঁ গতিকে ৰাইজ আমি এইবোৰ কথা গমি পিটি চাব লাগিব আৰু মই কৈছোঁ যে কোনোবা ঘটনাটো হোৱা থলীত থকা মানুহ কোনোবা জেলত থাকিব আৰু কোনোবা মুকলি আকাশৰ তলত থাকিব কোনোবাক ৰাজকীয় আতিথ্য দিয়া হ'ব আৰু কোনোবাক দুইসকল দুখী আছে সকলোকে সমান দৃষ্টি সংবিধানজনী মানুহ জুবিনদাৰ আদৰ্শ যদি মানুহ য'ত সমতাৰ বাণী আছে য'ত ভগৱান আৰু জাতি নথকাৰ কথা য'ত ধৰ্ম নথকাৰ কথা কৈছে সেই সমতাৰ যদি বাণী শুনো তেতিয়াহ'লে সেই ঘটনা সংঘটিত হোৱা ঠাইত থকা প্ৰত্যক্ষদৰ্শী প্ৰতিগৰাকীকে চুচৰাই আনিব লাগে আৰু তেওঁলোকক জেল হাজতত ৰাখিব লাগে ব্ৰাইট মানুহ বুলি কৈ ব্ৰাইট কেৰিয়াৰ থকা বুলি কৈ কাকো সাৰি যাব দিব নোৱাৰি ব্ৰাইট কেৰিয়াৰ থকা মানুহ অপৰাধী নহ'ব এনেকুৱা কথাও হ'ব নোৱাৰি কোনোবা ব্ৰাইট হ'ব পাৰে কিন্তু ব্ৰাইট হ'লেই অপৰাধী নহ'ব মৃত্যুৰ কাৰণে দায়ী নহ'ব এনে কথা হ'ব নোৱাৰে এনে কথা মানি লোৱা নহ'ব স্পষ্ট কথা গতিকে ৰাইজ মই অকণমান বহাটোতা হৈছে একমাহ আৱেগটো ভিতৰত খুন্দিয়াই আছে কাৰণে ক'লোঁ গতিকে দায় দোষ হ'লে ক্ষমা কৰিব জুবিনদাৰ পবিত্ৰ আত্মাৰ প্ৰতিও মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ কিন্তু এটা কথা ক'ব খুজিছোঁ সত্যক কেতিয়াও ঢাকি ৰাখিব নোৱাৰে সূৰ্যক যেনেকৈ ডাৱৰে কেতিয়াও ঢাকি ৰাখিব পৰা নাই আন্ধাৰৰ পিছত সৰ্বকালৰ কাৰণে আন্ধাৰ হৈ নাথাকে যেনেকৈ পুৱাই উদিত সূৰ্যই পৃথিৱীৰ বুকুত
হেঙুলি কিৰণ বিয়পায় মই ভাবো যে জুবিনদাৰ এই মৃত্যু বা এই হত্যাৰ ন্যায় এদিন নহয় এদিন নাহিবই কোনেও ধৰি ৰাখিব নোৱাৰে মই নিজেও বিশ্বাস কৰোঁ এইটো মোৰ শ্লোগান বুলি ভাবো সত্যৰ বুৰঞ্জী আপুনি মই লিখিব নোৱাৰো সত্যৰ বুৰঞ্জী সময় লিখিব সততাৰ ইতিহাস আপুনি মই লিখিব নোৱাৰো সততাৰ ইতিহাস সময় লিখিব সময় অতি নিষ্ঠুৰ সেইকাৰণে সময়ৰ লগত খেলা নকৰিব জুবিনদাৰ লগত ৰাজনীতি নকৰিব আমি যিসকলে আনুষ্ঠানিকভাৱে ৰাজনীতি কৰোঁ তেওঁলোককো কৈছো যে ৰাজনীতি নকৰিব জুবিনদাক লৈ আৰু যিসকলে ৰাজনীতি নকৰোঁ বুলি কৈ ৰাজনীতি নকৰা যিসকল অৰাজনৈতিক ব্যক্তি তেওঁলোকে ৰাজনীতি কৰিব নালাগে বুলি কৈ কিছু ইয়াৰ লগত জড়িত মানুহক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে যি ৰাজনীতি কৰিছে সেইটো বন্ধ হ'ব লাগে সেইটো বন্ধ হ'ব লাগে স্পষ্ট কথা ময়ো জুবিনদাৰ দৰে শিকিছো চিধা কথা কোৱা মানুহ খোলা কথা কোৱা মানুহ ময়ো ভয় কৰিবলগীয়া নাই ভয়ো নকৰোঁ ৰাজনীতিও নকৰিব আৰু অভিনয়ো নকৰিব জুবিনদাক লৈ প্ৰাপ্তিৰ কাৰণে নিজৰ স্বাৰ্থৰ কাৰণে স্বাৰ্থন্বেষী চিন্তাৰে ৰাজনীতিও নকৰিব নাটকো নকৰিব গতিকে ইয়াৰ হিচাপ নিকাচ সময়ে ল'ব আৰু সময়ৰ ওপৰত মই সদায় বিশ্বাসী মোৰ কাৰণে সময় ভগৱান সময়ে সঠিক শুদ্ধ আৰু সত্য আৰু সততাৰ বিচাৰ কৰিব সেইকাৰণে মই জুবিনদাৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনাই ক'ব খোজো আমাৰ ওচৰলৈ ন্যায় আহিব যদি নাহে অসমৰ জনতাই পৃথিৱীৰ ন্যায় প্ৰত্যাশী জনতাই ন্যায় আজুৰি আনিবৰ কাৰণে সকলো সাজু হ'ব লাগিব সকলোৱে হিয়া উজাৰি যুঁজিব লাগিব সংগ্ৰাম কৰিব লাগিব নিজৰ তেজ পানী কৰি নিজৰ শৰীৰৰ তেজ এটোপাল এই ভূমিত পেলাই জুবিনদাৰ ন্যায় প্ৰাপ্তিৰ কাৰণে যুঁজিব লাগিব এইখিনিকে কৈ সকলোলৈকে মোৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জনাই জুবিনদাৰ আদৰ্শ জুবিনদাৰ সত্তা জুবিনদাৰ চেতনা জুবিনদাৰ শিল্পী চেতনা জুবিনদাৰ জাতীয় চেতনা সদায় অসমীয়া সমাজ আৰু জাতীয় জীৱনত সদায় সজাগ হৈ থাকক জিলিকি থাকক জাতিক উদ্বুদ্ধ কৰি থাকক তাকে কামনা কৰি মই মোৰ বক্তব্য সামৰিলোঁ ধন্যবাদ জয় অসম জয় জুবিনদা।